টাইম টু চেঞ্জ হলো। আচ্ছা টাইমটা চেঞ্জ হলো। গাড়ি সারি লাগবেন না, ধুবুরি যাব। তুমি গাড়িটাই লাগবো না, ধুবুরি যাও, দেরি করে আসো। মিনিস্টার আছে না? তার মানে ধুবুরি যামু, মিনিস্টার ছিল না। পয়সা বাঙালিপাড়াতেই লেনদেন হব। পয়সা দিবার যাওয়া ছিলাম সকালে, পয়সা বাঙালিপাড়াতেই লেনদেন হবো। এয়া বিলাসীপাড়া খণ্ড উন্নয়ন কাৰ্যালয়ৰ এগৰাকী কালেক্টৰ ৰূপী একাউণ্টেণ্ট আব্দুল কাদের মণ্ডলৰ কথোপকথন। এটা বিস্ফোৰক কল ৰেকৰ্ডিং। এই কল ৰেকৰ্ডিঙৰ পিছতেই ভাবিবলৈ বাধ্য যে খুদ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস নামি পৰিছে নেকি দুৰ্নীতিৰ ধন সংগ্ৰহত। পইচা কালেকশ্যনৰ বাবে ৰঞ্জিত কুমাৰ দাস নিজেই যায় নেকি ধুবুৰীলৈ। কল ৰেকৰ্ডিংটোত ওলাই পৰিছে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চলি থকা চৰম অনিয়ম, লুণ্ঠন, জালিয়াতি, দুৰ্নীতিৰ কথা। পুনৰ এবাৰ শুনি লওক এই বিস্ফোৰক কল ৰেকৰ্ডিং। আচ্ছা টাইমটা চেঞ্জ হলো, তুমি গাড়িটাই লাগবো না, ধুবুরি যাও, দেরি করে আসো অল্প। তার মানে ধুবুরি যামু, মিনিস্টার ছিল না। পয়সা দিবার যাওয়া ছিলাম সকালে, পয়সা বাঙালিপাড়াতেই লেনদেন হবো। ওদিকে যামু ধুবুরি, দেরি করে যাম। তাহলে কয়টার সময় যাম? তোমাকে আমি ফোন করুন, তাহলে ভিডিও কলে যদি ধুবুরি দেরি করে গেলি চলে, তোমার আমিও করবো, বিকালে গেলে অসুবিধা নাই। অফিসে একবার যাবার ভাই, তোমাকে ফোন করবি তাহলে। হ'ব। হয়, ঠিকে শুনিছে। এই কল ৰেকৰ্ডিংটোত কোৱা হৈছে এগৰাকী মন্ত্ৰীৰ কথা। এই মন্ত্ৰীগৰাকী আন কোনো নহয়, বিভাগীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। কল ৰেকৰ্ডিংটোত কোৱা অনুসৰিয়ে ধুবুৰীলৈ গৈছে মন্ত্ৰীগৰাকী আৰু বাঙালিপাৰাত হ'ব টকাৰ লেনদেন। সেয়া কি টকা বুজি পাইছেই নহয়। বৰগড়ৰ বৰমূৰীয়াই নামি পৰিছে কলাধন চপোৱাত। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ টকাৰ হক। বৰমূৰীয়াই দুই ঘাট মেলি টকা চপোৱাত নামি পৰিছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে টকা বুটলিবলৈ নিয়োগ কৰিছে তেওঁৰ বিভাগৰ মানুহক। তেওঁ নিয়োগ কৰি ৰখা মানুহৰ পৰাই আহে মোটা অংকৰ ধন। বিভাগটোত এতিয়া অনিয়মী হৈ পৰিছে নিয়ম। বিভাগটোৰ অন্য বিষয়া কৰ্মচাৰীও বাদ বুলিছে বৰমূৰীয়াৰ পিছে পিছে। উল্লেখ্য যে বিভিন্ন সময়ত মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনিয়মৰ অভিযোগ উত্থাপন হৈ আহিছে। কিন্তু এগৰাকী মন্ত্ৰীয়ে বিভিন্ন সময়ত দুৰ্নীতিৰ বিৰুদ্ধে চৰজমিন তদন্ত চলোৱাও দেখিবলৈ পোৱা যায়। যি সময়ত চৰকাৰৰ বিভিন্ন বিভাগত দুৰ্নীতিগ্ৰস্ত বিষয়া কৰ্মচাৰীৰ জেল যাত্ৰা দেখিবলৈ পোৱা গৈছে, সেই সময়ত চৰকাৰৰ খুদ মন্ত্ৰীয়ে নামি পৰিছে দুৰ্নীতিৰ ধন সংগ্ৰহত। কৰ পৰা আৰু কেনেদৰে আহে এই মুঠাংকৰ ধন? মন্ত্ৰীৰ হাতত ধন তুলি দিয়া সকল কোন? সকলো তথ্য আছে আমাৰ হাতত। পৰৱৰ্তী প্ৰতিবেদনত সবিস্তাৰে ফাদিল কৰিম সকলো তথ্য। বেল্লাল হুছেইনৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।